নমস্কাৰ মই জবা আৰু আজি মই আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছিলোঁ আৰু আজিৰ এই ভিডিঅ'টোত মোৰ লগত আৰু এগৰাকী বাইদেউ আছে তেখেত বেলতলাৰ পৰা ইন্দু গোহাঁই বৰুৱা বাইদেউ আৰু তেখেতে আজি 2 বছৰমান আগতে কাণৰ বিভিন্ন ধৰণৰ প্ৰব্লেমত মানে ফচি আছিলে আৰু তেখেতে লাহে লাহে আমাৰ মডিকেয়াৰৰ যি ফুড ছাপ্লিমেণ্ট আছে ফুড ছাপ্লিমেণ্ট ব্যৱহাৰ কৰি তেখেতৰ কাণৰ যিটো সমস্যা আছিলে সেইখিনি যথেষ্টখিনি ভাল পালে আৰু তেখেতে আজি আমাক তেখেতৰ মুখেৰে ক'ব তেখেতেনো কেনেকৈ এই কাণৰ যিটো সমস্যা আছিল তেনেকৈ ভাল পালে তো বাইদেউ নমস্কাৰ নমস্কাৰ হয় আপোনাৰ সমস্যাটো কওকচোন কেনেকৈ ভাল পালে আৰু কেনেকৈ আৰম্ভ হৈছিলে সেইখিনি মোৰ মানে 2025 চনৰ জানুৱাৰী মাহৰ বিহুৰ পিছতে মোৰ কাণত অকণমান শুনোতে প্ৰব্লেম হৈছিল কাণখন মোৰ মানে চাউণ্ড এটা দি থাকে তেনেকুৱা হৈছিল ডক্টৰৰ ওচৰত গৈছিলোঁ তেতিয়া ডক্টৰে চাই পেলাই তাতে মোক এটা চিষ্ট পালে বাওঁ কাণত চিজটো মোৰ অপাৰেশ্যন কৰিছে আৰু মানে দৰৱ দিলে দৰৱটো ভালেমান দৰৱ দিছে ডেইলি 12টা 13টাকৈ দৰৱ খাইছিলোঁ তাৰপিছত 2 মাহ 3 মাহ হৈ গ'ল মই কিন্তু ভাল নাপালোঁ তাৰপিছত আকৌ মই ডক্টৰৰ ওচৰলৈ গ'লোঁ দেখালোঁ তেতিয়াও ভাল নাপালোঁ তেতিয়া মই আমাৰ মেঘমল্লা গোস্বামীৰ লগত কথা পাতিলোঁ তেতিয়া তেখেতে ক'লে যে আপুনি আমাৰ ফুড ছাপ্লিমেণ্ট খাই চাওক আৰু যিহেতু আমাৰ 7জন মানুহ অলৰেডি ভাল হৈছে কাণ এনেকুৱা সমস্যা হৈছিলে তেতিয়া মই আৰম্ভ কৰিলোঁ ফুড ছাপ্লিমেণ্ট ল'লোঁ মই ইণ্টেলেক্ট ল'লোঁ মাল্টিভিটামিন আৰু বি কমপ্লেক্স এইকেইটা ল'লোঁ লৈ পেলাই মই খালোঁ খাই পেলাই মই প্ৰায় 4.5 মাহ খালোঁ তাৰপিছত মই সম্পূৰ্ণ মোৰ যিটো কাণৰ যিটো চাউণ্ড আছিলে শব্দ হৈছিলে সেইটো মই ভাল পালোঁ আগতে মানে মোৰ ইমানেই বেছি হৈছিলে মই শুনি নাপাওঁ মানুহে কথা ক'লেও মই বাৰে বাৰে সুধোঁ কি কৈছে ৰাইট কাণখন সোঁ কাণখন মোৰ ভাল আছিলে এইখন কাণে হেৰি হৈছে বেয়া হৈছিলে আৰু এইখন কাণ মানে মোৰ 60% 70% মোৰ ভাল আছিলে এইখন মোৰ 40-30 তললৈ গুচি আহিছিলে শুনাটো সেইকাৰণে মই শুনি পোৱা নাছিলোঁ কম শুনিছিলোঁ বৰ্তমান এতিয়া মই মানে ভাল পাইছোঁ হয় সম্পূৰ্ণকৈ ভাল পালে আৰু হয় 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 ধন্যবাদ বাইদেউ হয় আপোনালোকে শুনিলে বাইদেউৰ যিটো সমস্যা আছিলে তেওঁ 3টা ফুড ছাপ্লিমেণ্টৰ কথা ক'লে ইণ্টেলেক্ট ভিটামিন বি কমপ্লেক্স আৰু মাল্টিভিটামিন তেখেতে এইকেইটা খাই পিনে এতিয়া সম্পূৰ্ণ সুস্থ আৰু মই আপোনালোকক ক'ব বিচাৰোঁ যদিহে আপোনালোকৰ পৰিয়ালতো এনেকুৱা ধৰণৰ সমস্যা কিছুমান আছে তেনেহ'লে বাইদেৱে যিকেইটা ফুড ছাপ্লিমেণ্টৰ কথা ক'লে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰিব থেংক ইউ